রাজ্য সরকারের নিযুক্তি পরীক্ষা এডিআরির প্রশ্ন কাকত ফাদিল রাজ্যজুড়ি সৃষ্টি চাঞ্চল্য দেওবারে অনুষ্ঠিত হল অসম প্রত্যক্ষ নিযুক্তি পরীক্ষা তৃতীয় বর্গৰ পরীক্ষা অনুষ্ঠিত হল রাজ্যজুড়ি 2305টা কেন্দ্ৰত অনুষ্ঠিত হল পরীক্ষা 11,23,204 গৰাকী প্ৰাৰ্থী অতীৰ্ণ হল নিযুক্তি পরীক্ষাত কিন্তু এদিন পিছতে হুলস্থুল ফাদিল হল প্রশ্ন কাকত পুনৰ বিতৰ্ক এটা পৰীক্ষা কেন্দ্ৰ কৰি পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰীক্ষা প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট বিভাগসমূহ সন্মুখীন হল সমালোচনাৰ বিব্ৰত ৰাজ্য চৰকাৰ বিব্ৰত প্ৰশাসন বিব্ৰত সংশ্লিষ্ট বিভাগসমূহ ডিজিপি জিপি সিঙৰ পোষ্ট প্ৰশ্ন কাকত ফাদিলৰ কথা স্পীকাৰ ডিজিপিৰ ধেমাজিৰ চিমেণ্ট চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী চিমেণ্ট চাপৰিৰ এই কেন্দ্ৰটোৰ পৰাই প্ৰশ্ন কাকত ফাদিল পোষ্টত ডিজিপি গৰাকীয়ে উল্লেখ কৰে যে ধেমাজি আৰক্ষীয়ে উদ্ঘাটন কৰিছে ঘটনাটো ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী আটক পৰীক্ষা কেন্দ্ৰটোত সেৱাৰ দ্বাৰা নিয়োজিত মংগল সিং বসুমতাৰীয়ে প্ৰশ্ন কাকত ফাদিলৰ কথাটো স্বীকাৰ কৰিছে ডিজিপি গৰাকীৰ মতে পৰীক্ষাৰ পিছত দিনৰ 1:30 প্ৰশ্ন কাকতৰ ফটো তুলিছিল মংগল সিং বসুমতাৰীয়ে তাৰ পিছত কেইজনমান নিৰ্দিষ্ট ব্যক্তিলৈ ফটো প্ৰেৰণ কৰিছিল সেই সকলকো চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব মংগল সিং বসুমতাৰীৰ মোবাইল ফোনটো জব্দ কৰা হৈছে আৰক্ষীৰ ধাৰণা যে পৰীক্ষা প্ৰক্ৰিয়াটোক বদনাম কৰিবলৈ ই এক ষড়যন্ত্ৰ পিছে যিয়ে নহওক ঘটনাটোৱে চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাৰ স্বচ্ছতাক লৈ পুনৰ সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক